আজি নকওঁ বুলি ভাবিছোঁ। আৰু ভূপেন বৰা এতিয়া বিজেপিত গৈ পেলাই মোৰতো আচৰিত দেখিছোঁ যে ইমানবোৰ গালি পৰাৰ পিছত যে গৈছে, গতিকে তেনেকুৱা এজন নিৰ্লজ্জ মানুহৰ কথা আমি নাপতাটো ভাল হ'ব। ভূপেন বৰা আমাৰ কাৰণে আজি তাৰিখত ফেক্টৰ নহয়, মোৰ কাৰণেতো এবছৰ আগৰ পৰাই ফেক্টৰ নহয়। ৰাহুল গান্ধী সন্মুখত মাৰিছিলে, এইটো মানে মূল্য দিব নোৱাৰিলে কংগ্ৰেছে। সুবিধাবাদী মানুহক যিমান সুবিধাই নিদিয়ক, তেওঁ সুবিধা কংগ্ৰেছে যথেষ্ট দিছে, সৰ্বোচ্চ অসমৰ আসনখনত বহাইছে। আৰু কি সুবিধা দিব লাগে? তেওঁ যে সেইখন চকীত বহি হিমন্ত বিশ্ব শৰ্মাক যে খবৰ লিক কৰি থাকে, তেওঁকতো মই বিজেপিলৈ যোৱাৰ আগতেই মই চবকে কৈছোঁ যে লিকেজ মানুহজন যে আমাৰ যে খবৰ লিক হয়, মেইন মানুহজনতো তেওঁৱে খবৰ লিক কৰে। গতিকে ভূপেন বৰাৰ কথা আৰু নাপাতিব। ভূপেন বৰা এতিয়া আজি সোমাই গৈছে, তাৰপিছত গমটো ঠেকেচাটো তাত কি পাব তেওঁ আপোনালোকে চাই থাকক। এই ভুৱনেশ্বৰ কলিতাৰ এতিয়া চৰ্চা হয় নেকি? ৰূপজ্যোতি কুৰ্মী এতিয়া জিমত যায় নেকি? ৰাণা গোস্বামীৰ চৰ্চা হয় নেকি? বাকীবিলাকৰ মই নামেই নলওঁ, চৰ্চা হয় নেকি? ভূপেন বৰাৰ ইতিহাস হ'বলৈ বেছি দিন নাই। গতিকে ভূপেন বৰাৰ ইতিহাস হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাক যে ইমানবোৰ যে গালি পাৰি থৈছিলে, পইচাও দিছে, গালিও খাইছে, হিমন্ত বিশ্ব শৰ্মাক সোধাই আহিব নেকি তেওঁ? হিমন্ত বিশ্ব শৰ্মা তাৰ হিচাপ নল'ব নেকি যে কোটি কোটি টকাও দিছে, গালিও খাইছে, এতিয়া তেওঁৰ নিজৰ ডেকামত ঘোঁৰা বান্ধি ল'লে, এতিয়া কেনেকৈ হিচাপ ল'ব লাগে? হিমন্ত বিশ্ব শৰ্মাই হিচাপ ল'ব, হিজ পলিটিকেল ডেইজ আৰ নাম্বাৰ। দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। তেওঁ এনি টাইম আমাৰ সেইখন যে এই যে ভেনখনতো গৈছিলে, তেতিয়া ৰামায়ণ মহাভাৰতৰ কথা কৈ থাকিছে। দুই নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? আমি ধৰ্ম ৰাতিপুৱা ওলাই আহোঁতে ধূপ ধূনা দি ঘৰত কৰি অহাৰ পিছত দিনটো ধৰ্মৰ বেপাৰী আমি নকৰোঁ। ধৰ্মৰ এজন বেপাৰী আন এজন ধৰ্মৰ বেপাৰী তালৈ গুচি গৈছে। অনবৰত শ্লোক লিখি থাকে, কবিতা লিখি থাকে, একো কাম নাই কাৰণে কবিতা লিখি থাকে, শ্লোক কৈ থাকে। ইমান ধৰ্মৰ কথা কোৱা মানুহজনে, মা কামাখ্যাৰ নামত শপত লোৱা মানুহজনে, বৰদোৱা ধামত শপত লোৱা মানুহজনে, মা কামাখ্যাৰ মই আপোনাক কৈছোঁ এটা জাগৃত এটা ব্যৱস্থা আছে। এই মা কামাখ্যাৰ নামত যিজন মানুহে শপত লৈ, বৰদোৱা থানৰ নামত শপত লৈ বিজেপিৰ আজি এই নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ গেৰুৱা আজি পোষ্টাৰৰ মাজেদি তাত সোমাইছে, তেওঁক ধ্বংস মা কামাখ্যাই কৰিব, বৰদোৱা থানেই কৰিব। চৰকাৰ আপোনালোকে চাব, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন লৈ কিমান হৈ কৰা হ'ল, আখৰে আখৰে পালন কৰিম বুলি কৈছিলে স্বয়ং গৃহমন্ত্ৰী ডাঙৰীয়াই। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন অসম চৰকাৰে দিল্লীৰ কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰেৰণ নকৰে। এইটো এটা ডাঙৰ গুৰুতৰ অভিযোগ। দ্বিতীয় গুৰুতৰ অভিযোগটো হ'ল এওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া এওঁলোকে বন্ধ কৰি দিলে। আৰু তৃতীয় কথাটো হ'ল এওঁলোকে চাহ জনগোষ্ঠীৰ লোকসকলক, চাহ জনজাতিৰ যিসকল লোক আছে, আমাৰ যিসকল বহু দিন ধৰি যুগ 200 বছৰ ধৰি তেওঁলোকে চাহ বাগিচাত কাম কৰিছে, তেওঁলোকক মাটি পট্টা দিম বুলি কৈছিলে। মই তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ, কিমানজন চাহ জনগোষ্ঠীৰ লোকক এই বিজেপি চৰকাৰে মাটিৰ পট্টা দিছে সেই কথা ৰাজহুৱা কৰক। এইটো আভুৱা ভাৰিলে মাটিৰ পট্টা তেওঁলোকক দিব নোৱাৰে, আৰু মাটিৰ পট্টা দিয়া নাই। এইটো চৰকাৰী এটা ভেকু ভাওনা। তেওঁলোকৰ হাতত যদি তথ্য আছে, তথ্য সহকাৰে জনাওক অসমৰ চাহ জনগোষ্ঠী ভাই ভনীসকলক কিমানজনক মাটিৰ পট্টা প্ৰদান কৰিলে। এতিয়া আজি মই সংবাদখন যিটোৰ বিষয়ত কৰিছোঁ, আকৌ এতিয়া মানে সেইটো মই আজি ডাইভাৰ্ট কৰিব বিচৰা নাই, সেইটো মই পিছত ক'ম। এগৰাকী যুৱকে চাহ খেতিয়ক, তেওঁৰ মাটিখিনিক চৰকাৰী আঁচনিৰ নামত তেওঁলোকে পুখুৰী খান্দি দিলে, চাহ কেনেকৈ নষ্ট কৰি পেলালে। সেইটো খুব ডাঙৰ এটা কথা কৈছে। ল'ৰাজনে লোন লৈ পেলাই চাহ খেতি, সেইটো আমি